12 জুনৰ পৰা আমাৰ অনলাইন ক্লাছ আৰম্ভ হ'ব। বহুতে সুধি আছিল বাবে জনাই দিলোঁ। ইতিমধ্যে আমাৰ ষ্টুডেণ্ট ভালেখিনি জইন হৈছে। গতিকে যিসকলে শিকিম বুলি ভাবিছে আপোনালোকে এই ভিডিঅ'টোৰ ওপৰতে মই লিংক দিছোঁ গ্ৰুপৰ, তাত ক্লিক কৰিলে জইন বুলি লিখা যাব। জইনটোত ক্লিক কৰি জইন হ'ব পাৰিব। এনে যাতে কোনেও জইন নহয়, কাৰণ যিহেতুকে আমি এটা লিমিটত ষ্টুডেণ্ট ৰাখোঁ। গতিকে এনে জইন হ'লে পিছত মোৰ প্ৰব্লেম আহি যাব। গোটেইখিনি ডিটেইলছ মই এই ভিডিঅ'তে ক'ম। যিহেতুকে দুমহীয়া কোৰ্চ হয়, ফিজ 2000। 12 জুনৰ পৰা ক্লাছ ষ্টাৰ্ট হ'লে 10 জুন তাৰিখে আমি ৰেজিষ্ট্ৰেশ্যন কৰিম। দুমহীয়া কোৰ্চ যিহেতুকে 2 মাহত আমাৰ গোটেই ব্লাউজটো কনচেপ্টটো দীঘলীয়া যিহেতু কমপ্লিট নহয়, তথাপিও মই কোৰ্চটোহে দুমহীয়া নাম দিছোঁ। ইয়াত 3-4 মাহো লাগিব পাৰে, সেইখিনি দায়িত্ব মোৰ, কাৰণ আমি প্ৰেক্টিছৰ বাবে যিহেতু সময় দিওঁ। আৰু ক্লাছৰ টাইমিঙৰ কথা যদি কওঁ, মই ৰাতিপুৱা 9 বজাৰ পৰা 11 বজাৰ ভিতৰত ক্লাছটো দিওঁ। আপোনালোক যেতিয়াই আজৰি হয় তেতিয়াই ধুনীয়াকৈ ক্লাছটো কৰি ল'ব পাৰিব নিজৰ সুবিধা মতে। ক্লাছসমূহ আমাৰ ৰেকৰ্ডেড হয়, 2 বছৰলৈকে আপোনালোকে পাব। আৰু অফলাইন ক্লাছো আমাৰ চলি আছে, যিহেতু মোৰ ঘৰ হাজো গেৰুৱাত। অফলাইন ক্লাছতো আহিব পাৰে, যিখিনি ওচৰ পাজৰৰ। ইতিমধ্যে ষ্টুডেণ্ট আমাৰ ভালেখিনি আছে অফলাইনতো, তথাপিও তাৰ মাজতে মই চেষ্টা কৰিম। আৰু ফাৰ্মাও আপোনালোকে অনলাইনো অৰ্ডাৰ কৰিব পাৰে, লগতে ওচৰৰখিনিয়ে ঘৰৰ পৰাও নিব পাৰিব। খালি এটা মেছেজ কৰি দিব হোৱাটছআপত। কল কৰিলে কেতিয়াবা মোৰ কল বেক কৰা নহয় বা ৰিচিভ কৰা নহয়, যিহেতু ময়ো বেলেগ বেলেগ কামত ব্যস্ত থাকোঁ। সেইকাৰণে আৰু যদি কিবা জানিব বিচাৰে অনলাইন ক্লাছৰ বিষয়ে মোক মেছেজ কৰিব, নাম্বাৰটো দি দিছোঁ। আৰু এটা কথা বহুতে সোধে, পাৰিম নে নাই। নোৱাৰাৰ প্ৰশ্ন নাই। অনলাইন আৰু অফলাইনৰ মাজত মই ইমান এটা ডিফাৰেঞ্চ দেখা নাপাওঁ, কাৰণ মই একে পদ্ধতিৰে যিহেতু শিকাওঁ। আৰু এইকাৰণে মোৰ ভাল লাগে। অনলাইনতো ক্লাছ কৰি বহুতে বুটিক অপেন কৰিছে, খুব ধুনীয়াকৈ নিজৰ ব্যৱসায়টো চলাই আছে, অকণমান স্বাৱলম্বী হোৱা বুলি জনাইছে। তাতকেনো আৰু কি লাগে মোক। এইখিনিহে আচলতে উদ্দেশ্য আছিল, কাৰণ কোনো ছোৱালী মহিলা এনে থাকিব নালাগে। নিজক ব্যস্ত ৰাখিব লাগে কামৰ মাজেৰে, কাৰণ হাতলৈ 2 পইচাও আহে, মনটোও ভালে থাকে। আৰু সেই উদ্দেশ্যৰে মই অনলাইন ক্লাছৰ আৰম্ভ কৰিছিলোঁ। যিসকলে বাহিৰত গৈ ক্লাছ কৰিব নোৱাৰে, ঘৰতে পাৰিব। আৰু মই এতিয়া বৰ্তমান অকল ব্লাউজটোহে অনলাইন ক্লাছত শিকাই আছোঁ, কাৰণ বাকীখিনি ইমান সম্ভৱ নহয়, যিহেতুকে কনচেপ্ট দীঘলীয়া আছে। তথাপিও মই অনাগত দিনত চেষ্টা কৰিম তেনেকুৱা ধৰণৰ লেহেংগা বা চুৰিদাৰ বা ফ্ৰক এইবোৰ কাটিং আনিবৰ কাৰণে 2-3 দিনীয়া হিচাপত, ৱৰ্কশ্বপ হিচাপত। কিন্তু এতিয়া মই ব্লাউজে শিকাই আছোঁ দুমহীয়া কোৰ্চ হিচাপত। সেইটো কথা। যিসকলে শিকিম বুলি ভাবিছে আপোনালোক জইন হৈ ল'ব। দিয়া লিংকটোত ক্লিক কৰি নাইবা হোৱাটছআপত মোক মেছেজ কৰিব। সেইখিনিয়ে ভাল লাগে আচলতে, যেতিয়া আপোনালোক উপকৃত হোৱা বুলি কয়, সেইখিনিয়ে মোৰ কাৰণে যথেষ্ট সন্তুষ্টি। সেইবাবে মই এটা একেবাৰে ৰিজনেবল প্ৰাইচ লৈছোঁ, ফিজ এটা লৈছোঁ, যাতে সকলোৱে শিকিব পাৰে। লগতে মানে সেইটো আৰু কথা, কাৰণ মোৰো কষ্ট থাকে দিয়কচোন, সেইকাৰণে এটা ফিজ লওঁ। কিন্তু ক্লাছ কৰিলে আপোনালোকে গম পাব। আৰু নোৱাৰাৰ প্ৰশ্ন নাই, যিমানখিনি পাৰি আমি কনচেপ্ট ক্লিয়াৰ কৰোঁ। প্ৰথমতে আমি চিম্পুল ব্লাউজটোত বেছি গুৰুত্ব দিওঁ, যদিও ডিজাইন শিকাওঁ 6-7টা, কিন্তু চিম্পুলটো পাৰফেক্ট হোৱাৰ পিছতহে আমি ডিজাইনত হাত দিম। সেইটো কথা। কাৰণ যিহেতু এটা ক্লাছত আমাৰ ভালেখিনি ষ্টুডেণ্ট থাকে, তাত পৰাও থাকে, নোৱাৰাও থাকে, অলপ কেঁচাও থাকে, হয়নে? গতিকে গোটেইখিনি আমি গুৰুত্ব দিব লাগিব। সেইটোৱে। আপোনালোকে আশীৰ্বাদ কৰিব। ইতিমধ্যে বহুত মৰম দিছে, আশীৰ্বাদ কৰিছে, আগলৈও দিব, যাতে মই চলাই নিব পাৰোঁ মোৰ লক্ষ্য উদ্দেশ্যখিনি, যাতে যিহেতু মহৎ বা লক্ষ্য উদ্দেশ্যখিনি ভাল। গতিকে আপোনালোকক লগত লৈ আমি একেলগে আগুৱাই যাম নিশ্চয়। সেইখিনি কথা। আৰু কিবা নুবুজিলে মোক সুধিব। এনেকুৱা নহয় যে অকল ক্লাছৰ কাৰণে সুধিব লাগিব, ক্লাছ নকৰিলে সুধিব নোৱাৰিম, তেনেকুৱা কথা নাই। আৰু অফলাইন ক্লাছতো ঠিক একেদৰে আমি এটা একেবাৰে কম ফিজ লৈ পেলাই ক্লাছসমূহ মই কৰোঁ, কাৰণ যিহেতুকে আমাৰ যিখিনি গাঁৱলীয়া মানুহ ইমানখিনি ফাইনেন্সিয়েলি ষ্ট্ৰং নহয়। আৰু শিকিব বিচাৰে কাটিংটো, যাতে নিজৰ ব্লাউজটো হ'লেও চিলাব পৰা যায় বা হাতলৈ 2 পইচা আহে, সেই হেতুকে। গতিকে সেইবাবে মই এটা ৰিজনেবল ফিজ লওঁ। আৰু তাৰ উপৰি মেচিনত বহিব দিওঁনে সোধে বহুতে অফলাইন ক্লাছত। মই মেচিনত বহিব দিওঁ, কাৰণ যিহেতু মেচিনটো বেয়া হ'লে মই অলপমান ভাল কৰিব পাৰোঁ, যিমানখিনি নৰ্মেলখিনি বা ধৰক পাৰোঁ আৰু মেচিন এটা ঠিক কৰিবৰ কাৰণে। সেই হেতুকে মেচিনত বহিব দিওঁ। এতিয়া বহুতে নিদিয়ে, সেইটো বেলেগৰ নিজা প্ৰব্লেম। কাৰণ মেচিনটোত যেতিয়া নতুন ষ্টুডেণ্ট এগৰাকী বহিব দিওঁ, তেতিয়া বিভিন্ন সমস্যাই দেখা দিয়ে। ওলোটাকৈ ঘূৰিলে, সূতা ফাঁচে। গতিকে নৰ্মেল আমাৰ বেছিক নলেজখিনি থাকিব লাগিব মেচিনটোৰ প্ৰতি, ভাল কৰাৰ প্ৰতি। তেতিয়াহে মেচিনটোত বহিব দিলে সকলোখিনি মিলে। কাৰণ যদি নাজানো নিজে
বাৰে বাৰে মেকানিক মাতিলে 500 টকা 600 টকা তেওঁলোকে তেনেকৈ লয়, তেতিয়া প্ৰব্লেম হ'ব। গতিকে মোৰ ক্ষেত্ৰত সেই সমস্যাটো নাই আৰু সেইকাৰণে মই মেচিনত বহিব দিওঁ। কাৰণ বহুতে মেচিনটোত বহাৰ হেঁপাহেৰে কাটিংটো শিকে। সেই হেতুকে এইটো নিজা নিজা সকলোৰে কথা, বা ফিজ লোৱাটো মোৰ নিজৰ কথা, কাপোৰ চিলালে পইচা লোৱাটোও মোৰ নিজৰ কথা। গতিকে এনে ক্ষেত্ৰত মোক শত্ৰু ভাবি আপোনালোকে ভুল নকৰিব, কাৰণ মোৰ কাৰো প্ৰতি বেয়া ভাৱ নাই। সকলোৰে ভাল হওক, সকলোৱে আগুৱাই যাওক। মোক বেয়া পাওক, মই কাকো বেয়া নাপাওঁ, সকলোকে ভাল পাওঁ। আৰু কোনোবাই মোক বেয়া পালেও, বেয়াকৈ ক'লেও সেই সকলোখিনি মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ। আগলৈও আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি নিজক আগুৱাই নিম। বিভিন্ন কথা শুনো বিভিন্ন গৰাকীৰ, বিভিন্ন কাণত পৰে, ঘৰৰ মানুহৰে হওক কাৰোবাৰে হওক মোৰ বিষয়ে কোৱা। মই একো বেয়া নাপাওঁ, কওক যিমান পাৰে। আপোনালোকে ক'বৰ কাৰণে সময় পাইছে বা ভগৱানলৈ ভয় কৰা নাই, সাহস পাইছে, কওক, একো নাই। মই সেইখিনি আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ আৰু তাৰ প্ৰত্যুত্তৰ মই দিব নালাগে, নেদেখাজনে ঈশ্বৰে দিব। কাৰণ মোৰ কষ্টখিনি, মোৰ ত্যাগখিনি ভগৱানে দেখিছে আৰু তেওঁতকৈ আপোন মোৰ সেইবাবে কোনো নাই। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। আৰু আপোনালোক যিসকলে অনলাইন ক্লাছ কৰিম বুলি ভাবে, জইন হৈ ল'ব ওপৰত দিয়া লিংকটোত ক্লিক কৰি।